চাৰিলেনযুক্ত পথ ৰাজ্যবাসীৰ বাবে আশীৰ্বাদ নে অভিশাপ? ৰাষ্ট্ৰীয় ঘাইপথ নে টকা লুটাৰ মেচিন? ফ'ৰলেনটো আমাৰ কাৰণে আশীৰ্বাদ নে অভিশাপ, এই কথা আমাৰ প্ৰশ্ন আমি আজি তাৰিখত উত্থাপন কৰিবই লাগিব। আজি বাহিৰৰ পৰা অহা গাড়ীৰ ড্ৰাইভাৰবিলাকে কাণত ধৰিছে, কাৰণ গাড়ীৰ চকা মানে গাঁতত পৰি পেলাই ভাগি ছিগি গাড়ী পৰি গৈছে, আৰু আজি এজন ড্ৰাইভাৰে কাণত ধৰি উদ্ভৱ কৰিছে যে অসমলৈ আৰু নাহোঁ। গতিকে অতিকে লাজৰ কথা। কাৰ কাৰ বাবে চাৰিলেনযুক্ত পথ সোণৰ কণী পৰা হাঁহ? প্ৰথমে চাই লওক এজাক বৰষুণতেই ফাটি চিটি চিৰাচিৰ দিয়া ৬০০ কোটি টকীয়া এই ৰাষ্ট্ৰীয় ঘাইপথটো। অভয়াপুৰীত পথ নিৰ্মাণকাৰী সংস্থাই কিমান দুৰ্নীতি, অনিয়ম আৰু নিম্নমানৰ কাম কৰিছে তাৰে এয়া এক জ্বলন্ত উদাহৰণ। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহ নহ'লেই এজাক বৰষুণতেই জহি খহি পথে পুখুৰীৰ ৰূপ ল'লে। যোগীঘোপাৰ চলন্তপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত বৰষুণ নহয় যেন ভূমিকম্পহে আহিছিল। নহ'লেনো আৰু ৬০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা হয়নে? সেয়ে নিৰ্মাণকাৰী সংস্থাক নিষিদ্ধ কৰি ঠিকাদাৰ আৰু অভিযন্তাক উচিত শাস্তি বিহিবলৈ দাবী জনালে যোগীঘোপাৰ ভুক্তভোগী জনতাই। বেছিদিন হোৱা নাই, কামটো মোটামুটি ৬ মাহমান হোৱা নাই। চাওক কেনেকুৱাকৈ কাম কৰিছে আপোনালোকে চাওক। নেৰাপানী 2 দিন বৰষুণ দিছে, নেৰাপানী বৰষুণৰ কাৰণে এই চাওক ৰাষ্ট্ৰীয় ঘাইপথটো কেনেকুৱা কৰি খহি পৰি গৈছে। আৰু যিকোনো সময়ত এইটো ৰাস্তা দি এতিয়া মানে গাড়ী চলাচল কৰি থাকে, যিকোনো সময়ত দুৰ্ঘটনা হ'ব পাৰে। কিন্তু কোনো ধৰণৰ ইঞ্জিনিয়াৰ বা চৰকাৰী ইঞ্জিনিয়াৰ বা কোম্পানী ইঞ্জিনিয়াৰ অহা নাই। নাহি কি কৰিছে, সিহঁতৰ ডাম্পাৰ দি মাটি বা চেণ্ডেল পঠাই দিছে, পঠাই দি সেই ফাটবিলাক ঢাকি দি আছে। ঢাকি দিয়া এটা ৰহস্য যে এইবিলাক যাতে চৰকাৰৰ চকুত নপৰে। আমি বঙাইগাঁও জিলা আয়ুক্তক এটা বস্তু অনুৰোধ জনাইছোঁ যে আপুনি অতি সোনকালে ইয়াত আহিব লাগে, আহি ইয়াত চাব লাগে যে ৰাস্তাটো কেনেকৈ বনাইছে, আৰু ইয়াৰ উচ্চ পৰ্যায়ৰ এটা আমি তদন্ত বিচাৰিছোঁ। নামনি অসমৰ পৰা এতিয়া বলক উজনি অসমলৈ। ২০১৪ চনৰ পৰা আজিলৈকে এটা ভাল পথ উপহাৰ নাপালে যোৰহাট, ডিমৌ, শিৱসাগৰ, মৰাণ কিম্বা জাজিৰ জনতাই। 10 বছৰে কেৱল যন্ত্ৰণাহে পালে উজনি অসমৰ ৰাইজে। ৰ'দ দিলেই ধূলি আৰু বৰষুণ দিলে বোকাৰে পুতি পেলোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ লেহেমীয়া নিৰ্মাণ কাৰ্য দেখি আমনি লাগিছে টিয়ক আৰু জাজিৰ ভুক্তভোগীৰো। কাৰণ বিগত 10 বছৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মৰণ ফান্দত বহুজনৰে মৃত্যু হ'ল। বহুজনেই এই মৰণ ফান্দৰ বাবে জীৱনলৈ ঘূণীয়া হ'ল। তথাপিও কিন্তু ৰাজ্যবাসীৰ জীৱনক লৈ হেতালি খেলিবলৈ এৰা নাই NHIDCL-এ। কোনোবা জেগাত আকৌ মাটি খান্দিছে, কোনোবা জেগাত মাটি পেলাইছে। এনেকৈ কৰি থাকোঁতে আমাৰ ৰাস্তা নহৈ পেলাই এইটো পথাৰৰ নিচিনা হৈছেগৈ। এইটো আপুনি মানে ভগৱানক চিন্তা কৰিবলগীয়া হয়, গাড়ীখন কেনেকৈ যাম। আৰু বৰষুণ দিলেতো ক'বই নোৱাৰি, আপোনাৰ গাড়ী লৈ যোৱাৰ একদম মানে মানুহ যাব নোৱাৰা অৱস্থা। মন্ত্ৰী বিধায়ক সকলো অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকে দামী গাড়ীত আহে কাৰণে তেওঁলোকে গম নাপায়। আৰু তেওঁলোকে অহাৰ আগে আগে অকণমান ৰাস্তাটো গাঁতকেইটা পুতি দিয়ে আৰু তেওঁলোক গুচি যায়। কিন্তু আমাৰ জনসাধাৰণে জীয়াটো ভুগি থাকিবলগীয়া হৈছে। টিয়কত ইমান মানুহ মৰিছে, টিয়কত আপোনালোকে সংবাদ মাধ্যমতে ইমান স্পষ্ট ৰূপত ইতিমধ্যে বাতৰি কিছুমান হৈ গৈছে। অগণন মানুহ মৰিছে। ইয়াত আপুনি লিখি পেলাই শেষ কৰিব নোৱাৰে যে কিমান মানুহ ইয়াত মৰিব লাগিব। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিমানৰ মৃত্যু হোৱাৰ পাছত এই ফ'ৰলেনটো সম্পূৰ্ণ হ'ব? যেতিয়া এজাক বৰষুণ দিয়ে, টিয়কৰ ৰাস্তা পদূলিৰ যিটো অৱস্থা, সেই দুৰৱস্থাই সকলোৱে জানে। গাড়ী এখন বা বাইক লৈ এজন আৰোহী এইটো ৰাস্তাই যাবলৈ একেবাৰে অসুবিধাত পৰে। আচলতে আমাৰ এইটো অনুভৱ হৈছে যে আমি প্ৰতাৰণাৰ ফল ভুগি আছোঁ নেকি। ডিমৌ মৰাণৰ ৰাইজৰ বাবেও এটা মসৃণ পথ সপোনৰ দৰেই। কাৰণ পুখুৰী হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু মেৰামতি কৰাৰ নামেই নলয় ঘাইপথ প্ৰাধিকাৰীয়ে। সেয়েহে এইটো ঘাইপথেৰে যাতায়াত কৰাটো এতিয়া এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে। যাত্ৰা কৰা সকলেহে জানে যন্ত্ৰণা মানে কি। আজি অতদিনে ৰাস্তাটো উপযুক্তভাৱে মেৰামতি আৰু সম্পূৰ্ণ কৰি নিদিয়াৰ কাৰণে ইয়াত এটা মৰণ ফান্দলৈ ৰূপান্তৰিত হৈছে। মুঠৰ ওপৰত ৰাজ্যৰ উজনি নামনিত এতিয়া 4-লেনযুক্ত পথ এইদৰেই বহুতৰ বাবে হৈ পৰিছে অভিশাপ। কাৰণ ঘাইপথ প্ৰাধিকাৰীৰ বাবে জনতাৰ যন্ত্ৰণা আৰু দুৰ্ভোগবোৰ মূল্যহীন, অৰ্থহীন। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।